মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে নহয়। এজন মানুহ যেতিয়া মৃত্যু হয় মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে? মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকৈ হ'ব? আইনৰ নিয়ম, এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায়। ২৬ ডিচেম্বৰলৈকে এজনো অপৰাধী ধৰিব পৰা নাই। তেওঁৰ মানে ইগো, তেওঁৰ মানে অহংকাৰ যে মই কিয় নোৱাৰিম ধৰিব। সেইকাৰণে যে এক নিগনি এটাকে যে কোবাই কোবাই তই সিংহ বুলি কিয় নকওঁ, এনেকৈ দীপাংকৰক ধৰি নি, যি দীপাংকৰ খেতি কৰি আছে, যি দীপাংকৰে পুলিচৰ ইণ্টাৰভিউৰ কাৰণে দিনে ৰাতিয়ে দৌৰি আছে, এনআইলত হাজিৰা কৰিছে, তেতিয়া তেওঁলোকে এনেকুৱা এখন নাটক সৃষ্টি কৰিছিল। তেওঁলোকৰ হাতত এনো প্ৰমাণ আছে যে দীপাংকৰে নাগালেণ্ডৰ পৰা অস্ত্ৰ কিনাৰ তেওঁলোকৰ হাতত ভিডিঅ' আছে। এই ফটোবোৰ আমাক তুলিবলৈ দিয়া হোৱা নাছিল। পৰমাদা আমি তেতিয়াই সন্দেহ কৰিছিলোঁ যে ডেড বডিটো কাকো চাবলৈ নিদিয়ে, ঘৰৰ মানুহৰ উপস্থিতি অবিহনে ডেড বডিটো জ্বলাই দিবলৈ পুলিচে যেতিয়া চেষ্টা কৰিছিল। তাৰ পাছত আপুনি চাব দাদা, এই পোষ্টমৰ্টেম ৰিপৰ্টটো পুলিচে লুকুৱাই দিছিল। এই পোষ্টমৰ্টেম ৰিপৰ্টটোত পৃষ্ঠাই পৃষ্ঠাই আছে ব্লুইছ ব্লেক ইন কালাৰ প্ৰেজেণ্ট অভাৰ দ্য লেফ্ট বুটক 9 cm and 5 cm, ব্লুইছ ব্লেক ইন কালাৰ প্ৰেজেণ্ট অভাৰ দ্য ৰাইট বুটক চাইডছ মেজাৰিং 14 cm, অৰ্থাৎ 10 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ বহলকৈ কিমান জোৰেৰে আঘাত কৰিছিল। মৃত্যুৰ আগৰ সেয়া দাগ আৰু কজ বাই ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট, মানে গধুৰ কিবা বস্তুৰে খুন্দিয়াই অৰ্থাৎ বন্দুকৰ নালেৰে বা বুট জোতাই খুন্দিয়াই মৃত্যুৰ আগতেই যে তেওঁক মুৰ্মূৰ্ষ অৱস্থালৈ লৈ গৈছিলে, এই পোষ্টমৰ্টেম ৰিপৰ্টত স্পষ্টকৈ আছে। মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে নহয়। এজন মানুহ যেতিয়া মৃত্যু হয় মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে? মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকৈ হ'ব? আইনৰ নিয়ম, এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায়।